সকলোকে স্বাগতম জনাইছো আমাৰ জ্ঞান তীৰ্থ উইথ সাকসেস ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ ইতিমধ্যে আপোনালোকে ভিডিঅ'টো থাম্বনেল আৰু টাইটেল দেখি গমেই পাইছে আমি ভিডিঅ'টো কিহৰ ওপৰত ডিসকাশন কৰিবলৈ গৈ আছো হয় কিছুমান জবৰ কাৰণে কিছুমান পদৰ কাৰণে ইতিমধ্যে অফিচিয়েলি এডভাৰটাইজমেন্ট মুকলি কৰিছে অসম চৰকাৰৰ তৰফৰ পৰা গতিকে আপোনালোকে এই পদসমূহৰ কাৰণে যদি আপোনালোক এলিজিবল হয় যদি আপোনালোকৰ শৈক্ষিক অৰ্হতা ইয়াৰ সৈতে মেচ কৰে তেতিয়া হলে আপোনালোকে ইয়াতে আবেদন কৰিব পাৰিব সো আমি ডাইৰেক্টলি অফিচিয়েল এডভাৰটাইজমেন্টখনত গৈ তাৰ পৰা কথাখিনি আলোচনা কৰো কাৰণ ইয়াৰে আপোনালোকক মই কৈছোৱে যে ইয়াৰ শিক্ষাগত অৰ্হতা যিকোনো শাখাৰ যদি আপোনালোকে গ্ৰেজুৱেট ডিগ্ৰী পাছ কৰিছে বা অন্য ধৰণৰ গ্ৰেজুৱেটৰ তলৰ খাপৰ হায়াৰ সেকেন্ডাৰী হোক বা এছএছএলসি হোক তো তেনে ধৰণৰ পদো কিছুমান ইয়াতে অন্তৰ্ভুক্ত আছে গতিকে গোটেইখিনি পদৰ বিষয়ে খুব সুন্দৰভাৱে আমি আজিৰ ভিডিঅ'টো আলোচনা কৰিম এখন তেওঁলোকৰ অফিচিয়েল এডভাৰটাইজমেন্টখন তাতে আপোনালোকে দেখিবই ওপৰতে স্পষ্টকৈ লিখা আছে গভৰ্ণমেণ্ট অফ আসাম অফিচ অফ দা এছিষ্টেণ্ট ডেভেলপমেণ্ট কমিশনাৰ হিলছ হাফলঙৰ ফালৰ পৰা এইখিনি পাব্লিছ কৰা হৈছে আৰু ইয়াতে আপোনালোকৰ 19/8/2026 তাৰিখে এইখিনি আসলে ভেকেন্ট কৰিছে তেওঁলোকে এডভাৰটাইজমেন্টখন মুকলি কৰিছে ইয়াতে যদি চাই স্পষ্টকৈ তেওঁলোকে উল্লেখ কৰিছে ইন পাৰচুৱেন্স অফ দা নৰ্থ কাছাৰ হিলছ অটোনমাস কাউন্সিল হাফলং লেটাৰ নাম্বাৰটো দিয়া হৈছে এপ্লিকেশনছ are invited in standard form of applications as prescribed in part 9 of Assam Gazette affixing council's court fee stamp of res 10 only from eligible candidates who are citizens of India for filling up the vacant post CD and RD in different development blocks of Dima Hasao districts shown in the table of below. তাৰমানে ইয়াতে আপোনালোকে কেৱল 10 টকা এটা আপোনালোকে খৰচ কৰিব লাগে সেই 10 টকাৰ এটা ষ্টেম্প পায় যেটো কোৰ্ট ফি ষ্টেম্প বুলি কোৱা হয় তো হেতু আপোনালোকে ইউজ কৰিব লাগিব ইয়াতে আৰু এই পদসমূহ আপোনালোকে ফিল আপ কৰিব লাগিব অফলাইনত অনলাইনৰ যোগেদি নহয় পাৰ্ট 9 যিখন আসাম গেজেটৰ যিখন ফৰ্ম আছে সেই ফৰ্মখন ডাউনলোড কৰি পিনি আপোনালোকে নিজে আবেদন কৰিব পাৰিব নহলেও সেই ফৰ্মখন আমি আপোনালোকক ডাউনলোড কৰি আমাৰ টেলিগ্ৰাম চেনেলত এভেইলেবল কৰাই দিম ইতিমধ্যে টেলিগ্ৰাম চেনেলত পাৰ্ট 9 ৰ সেই ফৰ্মখন দিয়া হৈ আছে এটা পদসমূহ আপোনালোকে চাব পাৰে গ্ৰাম সেৱকৰ খুব ভাল পদ 12টা পদ এটা দেখুৱা হৈছে য'ত নেকি 14000 ৰ পৰা 70000 টকা আপোনালোকৰ দৰমহা হ'ব আৰু তাতে আপোনালোকৰ 6200 টকা গ্ৰেড পে হ'ব আৰু ইয়াতে আপোনালোকৰ গ্ৰেজুৱেট হ'লে আপোনালোকে আবেদন কৰিব পাৰিব ইন এনি ষ্ট্ৰীমছ তাৰমানে আৰ্টছ সায়েন্স কমাৰ্চ যিকোনো ষ্ট্ৰীমৰ পৰা যদি আপোনালোকে জেনেৰেলি গ্ৰেজুৱেট লাভ কৰিছে তেতিয়াহ'লে আপোনালোকে আবেদন কৰিব পাৰিব ঠিক আছে নেক্সট আহিলে গ্ৰাম সেৱিকাৰ কাৰণে 3টা পদ আছে ইয়াতো ঠিক একে দৰমহা নিৰি গ্ৰেড পেও একে দিয়া হৈছে 6200 ইয়াতো ঠিক একে ধৰণে কোৱালিফিকেশন একে গ্ৰেজুৱেট ইন এনি ষ্ট্ৰীমছ তাৰমানে যিকোনো শাখাৰ পৰা গ্ৰেজুৱেট যদি আপোনালোক হয় আপোনালোকে আবেদন কৰিব পাৰিব নেক্সট আহিলে জুনিয়ৰ এছিষ্টেণ্ট বা এলডিএ কাম টাইপিষ্ট তো ইয়াতো 4টা পদ আছে দৰমহা নিৰিখটো সম্পূৰ্ণ একে আৰু ইয়াতো গ্ৰেজুৱেট ইন এনি ষ্ট্ৰীম হলে আপোনালোকে আবেদন কৰিব পাৰিব লগতে কিন্তু আপোনালোকৰ ইয়াতে এই পদটোৰ কাৰণে সমহীয়া এখন কম্পিউটাৰ ডিপ্লোমা লাগিব ঠিক আছে য'ত নেকি আপোনালোকে এমএস অফিচৰ বিষয়ে আপোনালোকৰ অৰ্হতা থকা হ'ব লাগিব ঠিক আছে নেক্সট সাব ইঞ্জিনিয়াৰৰ পদ আছে এটা সেই সাব ইঞ্জিনিয়াৰৰ পদটোৰ দৰমহা নিৰিখ প্ৰায় একেটাই হয় ইয়াতে আপোনালোকে ডিপ্লোমা থকা হ'ব লাগিব সিভিল ইঞ্জিনিয়াৰিঙত ঠিক আছে নেক্সট আহিলে চকীদাৰৰ এটা পদ চকীদাৰৰ পদটো আপোনালোকৰ কেৱল এছএছএলসি পাছ হ'লে আবেদন কৰিব পাৰিব আৰু ইয়াতে দৰমহা নিৰিখটো 12000 ৰ পৰা 52000 টকা য'ত নেকি গ্ৰেড পে হ'ব 3900 টকা গতিকে এছএছএলসিৰ পৰা গ্ৰেজুৱেচন সকলোৱে ইয়াতে আবেদন কৰিব পাৰিব সো মই ভাবিছো এই ভিডিঅ'টো ডেফিনেটলি আপোনালোকৰ কাৰণে হেল্পফুল হ'ব কাৰণ আমাৰ অসমৰ যথেষ্ট সংখ্যক ল'ৰা ছোৱালী গ্ৰেজুৱেট হয় সকলোৱে এছএছএলসি পাছ কৰে তো তেওঁলোকে যদি বিচাৰে ইয়াতে কিন্তু আবেদন কৰিব পাৰিব ইয়াতে যদি চাই ডকুমেন্ট কি লাগিব the application in prescribed format addressed to the assistant development of commissioner hills haflong Dima Hasao must be accompanied with the following documents ঠিক আছে আপোনালোকে যেতিয়া সেই এপ্লিকেশনছ ফৰ্মখন বাই পোষ্ট কৰিব বা আপোনালোকে গৈ পানি বা হেণ্ড দিবলৈ যাব তেতিয়া আপোনালোকে সেই যেটো খাম এপ্লিকেশনখনটো আপোনালোকে এটা মুগা খামতে ভৰাই দিব লাগিব আৰু সেই খামটোত আপোনালোকে ওপৰত লিখিব টু দা এছিষ্টেণ্ট ডেভেলপমেণ্ট কমিশনাৰ
হাফ লং ডিমাহাছ এনেধৰণে আপোনালোকে লিখি পানি দিব আৰু এপ্লাই ফৰ দ্য পোষ্ট অফ এনেকৈ ধৰণে আপোনালোকে দিব পাৰিব ইয়াতে কি কি দিব লাগিব সেলফ এটেষ্টেড কপি অফ চাৰ্টিফিকেট এণ্ড মাৰ্কশ্বিটছ ফ্ৰম SSLC অনৱাৰ্ডছ ইন ছাপৰ্ট অফ এডুকেশ্যনেল কোৱালিফিকেশ্যন তাৰমানে আপোনালোকৰ যিবিলাক কোৱালিফিকেশ্যন মাৰ্কশ্বিট চাৰ্টিফিকেট মেট্ৰিকৰ হওক হায়াৰ ছেকেণ্ডেৰী হওক গ্ৰেজুৱেশ্যনৰ হওক সকলোবিলাক মাৰ্কশ্বিট চাৰ্টিফিকেটৰ সেলফ এটেষ্টেড কপি দিব লাগিব তাৰমানে জেৰক্স কৰি পানি তাতে আপোনালোকে নিজে চাইন কৰি দিব লাগিব সেলফ এটেষ্টেড কপি অফ দ্য এজ প্ৰুফ চাৰ্টিফিকেট আৰু এজ প্ৰুফ চাৰ্টিফিকেট হিচাপে আপোনালোকে দিব SSLC পাছ চাৰ্টিফিকেটখন নহ'লে SSLC এডমিট কাৰ্ড আৰু সেইখনো কিন্তু সেলফ এটেষ্ট কৰি দিব তাৰমানে নিজে চহী কৰি দিব জেৰক্স কপিটোত সেলফ এটেষ্টেড কপি অফ এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড আপোনালোকৰ যিখন আপ টু ডেট হৈ আছে এমপ্লয়মেণ্ট ৰেজিষ্ট্ৰেশ্যন কাৰ্ড যাৰ আপ টু ডেট হৈ থকা কাৰণে অতি সোনকালে আবেদন কৰি লওক একেদিনাই হৈ যাব সেইখনৰ এটা জেৰক্স কপি দিব সেলফ এটেষ্টেড কপি অফ ৰেচিডেন্সিয়েল প্ৰুফ চাৰ্টিফিকেট ইছ্যুড বাই দ্য এপ্ৰপ্ৰিয়েট অথৰিটি তাৰমানে PRC খনৰ এটা জেৰক্স কপি দিব পাৰিব সেলফ এটেষ্ট কৰি পানি সেলফ এটেষ্টেড কপি অফ দ্য কাষ্ট চাৰ্টিফিকেট হোৱেৰ এপ্লিকেবল যদি আপোনালোকে OBC SC ST হয় তেতিয়াহ'লে কাষ্ট চাৰ্টিফিকেট দিবলৈ নাপাহৰিব সেলফ এটেষ্টেড ৰিচেণ্ট পাছপৰ্ট সাইজ ফটোগ্ৰাফ 2 কপিজ 2 কপি আপোনালোকৰ ৰিচেণ্ট পাছপৰ্ট সাইজ ফটোগ্ৰাফ দিব লাগিব আৰু সেই দুখনত আপোনালোকে ক্ৰছ সিগনেচাৰ এটা কৰি দিব অটোনমাছ কাউন্সিল কোৰ্ট ফিজ ষ্টাম্প 10 টকীয়া এটা ষ্টাম্প লাগিব সেলফ এড্ৰেছ এটা এনভেলপ আপোনালোকে সেই আপোনালোকৰ খানটোৰ ভিতৰত ভৰাই দিব লাগিব যিটোৰ দাম 5 টকা অৰ্থাৎ আপোনালোকে 15 টকাত গোটেই এপ্লাইটো হৈ যাব মোবাইল নাম্বাৰ অফ দ্য কেণ্ডিডেটছ আৰ টু বি মেনশ্যন ইন দ্য এপ্লিকেশ্যন ফৰ্মখনত কিন্তু আপোনাৰ মোবাইল নাম্বাৰটো মেনশ্যন কৰা হ'ব লাগিব এইখিনি কথা আপোনালোকে মন কৰিব মই গোটেইখিনি কথা একদম স্পষ্টকৈ সহজভাৱে কৈ দিছোঁ হয় এটা এজ লিমিটৰ কথা কৈছে কেণ্ডিডেট শুড নট বি লেছ দেন 18 years or not more than 38 years up to 5 years in case of ST candidates as per the government rules তাৰমানে আপোনালোকে যদি এপ্লাই কৰিবলৈ বিচাৰিছে আপোনাৰ বয়স 18 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব আৰু 5 বছৰ এটা ৰিলেক্সেশ্যন দিব ST কেণ্ডিডেটৰ কাৰণে as per the government rules last date of the application submission হেতু হ'ব the application must be submitted on or before 17 September 17 ছেপ্টেম্বৰ আগত আপোনালোকে সাবমিট কৰিব লাগিব 17 ছেপ্টেম্বৰ 4টা বজালৈকে এই এপ্লিকেশ্যনসমূহ তেওঁলোকে গ্ৰহণ কৰিব তাৰ পাছত আৰু তেওঁলোকে গ্ৰহণ নকৰে the advertisement has been made based on the vacant concerned block development officers of different development blocks ঠিক আছে এইখিনি কথাই স্পষ্টকৈ গোটেইখিনি কথা ইয়াতে উল্লেখ আছে সো আপোনালোকে যদি বিচাৰে ইয়াতে কিন্তু আবেদন কৰিব পাৰে খুব ভাল পোষ্ট দেখিছে আপোনালোকে তো মই ভাবিছোঁ ভিডিওটো আপোনালোকৰ কাৰণে হেল্পফুল হৈছে আৰু হেল্পফুল হৈছে বুলি যদি ভাবিছে ডেফিনেটলি চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো টিপি অল প্ৰেছ কৰিব যাতে আহিবলগীয়া ভিডিওসমূহৰ সৈতে আপোনাক নটিফাই হৈ থাকিব পাৰে থ্যাংক ইউ সো মাচ সি ইন নেক্সট ভিডিও